কিনা হাঁহৰ যেন ঠোঁটলৈ মঙহ আৰু ময়ো এই শাককেইডাল লৈ আপোনালোকক মানে প্ৰমাণ কৰিবলৈ মানে লৈছোঁ। আৰু এই শাককেইডাল দেখিছে, এইকেইডাল শাক হ'ল মানে মূলা শাক। আৰু এই মূলাকেইডাল মই ৰাখি থ'লোঁ কাটি লৈ। মূলাকেইটা মানে খালোঁ আৰু এই শাককেইডাল মানে মই বোলো কিবা এটা মানে কৰিম আৰু খাম আৰু সেই বুলিয়ে মই শাককেইডাল ৰাখি থৈছোঁ। শাককেইডাল কিন্তু ইমান মানে কোমলীয়াও নহয়, দেখিছেনে, গম পাইছে আপোনালোকে, অলপমান পুৰঠ হয়। কিন্তু আজিকালি আকৌ কি হয়, মানে কিলোতে বিক্ৰী কৰে, মানে দীঘলকৈ পাতকেইটা ৰাখি দিব, ৰাখি দিলে মূলাই শাকে সমানে মানে কিলোতে বিক্ৰী কৰে। সেইটো কাৰণে ভাবিলোঁ কিনা হাঁহৰ ঠোঁটলৈ মঙহ যেতিয়া এই কিলোতে আহিছে, এইখিনি বস্তু কিনাই যেতিয়া, বুঢ়া হ'লেও কিনা, গতিকে মই তাকো কিবা সৎ ব্যৱহাৰ কৰিব পাৰোঁ নেকি চাওঁ। আৰু মই যেতিয়া কামটো মানে কৰিবলৈ লৈছোঁ, তেতিয়াহ'লে আপোনালোককনো নেদেখুৱাইনো মই পাৰোঁনে বাৰু। গতিকে মই আপোনালোকৰ লগত শ্বেয়াৰ আৰু কৰিবলৈ লৈছোঁ। আপোনালোকে মোৰ লগত থাকিব আৰু মোক মৰম দিব আৰু এয়াই আৰু। গতিকে আপোনালোক আহক, আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। গতিকে মইনো কেনেকৈ কি কৰিলোঁ আপোনালোকক দেখুৱাম বাৰু, আৰু আপোনালোকে চাই থাকিব। আৰু যিসকল নতুন আহিছে মোৰ চেনেললৈ, আৰু তেখেতসকলে যদি চাই যাতে গুচি নাযায়, মোক ছাবস্ক্ৰাইব এটা কৰি দি থৈ যায়। আমি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। এই শাককেইডাল মই এয়া ডলা খৰাহীখনতে ল'লোঁ। আৰু এয়া দেখিলেনে, এইখিনি ঠাৰিখিনি মই এক্সট্ৰা কৰি দিলোঁ, আৰু পাতকেইটা মানে বুঢ়া পাত যেতিয়া, এইখিনি মানে পেলাই দিম, আৰু এইখিনি মানে খাব পৰা নাযাব। আৰু পেলাই দিম মানে কি আৰু, পেলাই দিয়া নাযায়, গৰুৰ উক দিম বা এমনি থৈ দিবও পৰা যায়, সাৰ বনাব পৰা যায়। আৰু এইখিনি দি মই এতিয়া বনাম আৰু এইখিনি মই ধুনীয়াকৈ ধুই ল'লোঁ, আৰু এইখিনি পানী মানে সৰিবলৈ মই থৈ দিম। আৰু এইখিনি তাৰপিছত কি কৰিম আপোনালোকে চাই থাকিব পাৰে। আৰু ইফালে মই এয়া দাইল কেইটামান, মানে দুমুঠামান দাইল মানে তিয়াই থৈ দিছোঁ 20 মিনিটৰ কাৰণে। এনেদৰে মিহিকৈ কুটা গ'ল, আৰু যিমান পাৰা যায় মানে মিহিকৈ কুটিব লাগে। কুটিলে বস্তুটো মানে বেছি ভাল লাগে আৰু খাই। আৰু এনেদৰে কৰি ল'লোঁ। এতিয়া এইখিনিত মই অকণমান নিমখ সানি থৈ দিম। আৰু এয়া দেখিছে, অকণমান এয়া নিমখ সানি মই এনেদৰে মোহাৰি থৈ দিম। মছলাও বিশেষ নাই, এইখিনি আদা, নহৰু আৰু পিঁয়াজ, আৰু মই যিখিনি নিমখেৰে সানি থৈছিলোঁ, এয়া মূলাৰ ঠাৰিকেইডাল, এইখিনি অলপমান চেপি তাৰ ৰসটো উলিয়াই দিম। তেতিয়া মানে যদি তিতা ভাৱ থকাৰ নিচিনা লাগে, সেই তিতা ভাৱটো মানে নোহোৱা হৈ যায় আৰু এনেদৰে মই খুব ধুনীয়াকৈ মই চেপি দিম। এনেদৰে মই চেপি লৈ পানীটো মই মানে পেলাই দিম আৰু বহুত সহজ হয় পদ্ধতিটো, একদম সহজ, কিন্তু খাবলৈ কিন্তু বহুত টেষ্টি হয়। মানে যোনে খাই পাইছে তেখেতসকলে গম পাব, আৰু যিসকলে মানে এনেদৰে বনাই খোৱা নাই, এবাৰ খাই চাবচোন বাৰু, নিশ্চয় মানে ভাল পাব খাই লৈ। আৰু ইফালে মই এয়া মানে কেৰাহীখন মানে গৰম হ'ল, গৰম হোৱাত মই মানে মিঠাতেলটো দি দিলোঁ, সৰিয়হ গৰম হোৱাত মই এয়া গোটা জিৰা কেইটামান দিলোঁ। ইয়াত ঠাৰি নিচিঙাকৈ মই শুকান জলকীয়া 3টা দিলোঁ। আৰু ইফালে এয়া মই ক'লা সৰিয়হ কেইটামান দি দিলোঁ, আৰু এইখিনি মই বটি দিলোঁ, পিঁয়াজ, নহৰু আৰু আদা, যিখিনি মই দেখুৱাইছিলোঁ আপোনালোকক। মছলাখিনিত আদা, নহৰু, পিঁয়াজ আটাইখিনি মই বটি দি দিলোঁ। আৰু নিমখটো মই এতিয়া নিদিওঁ, মই পিছত চাই লৈ তেতিয়াহে দিম। আৰু ইফালে মই আন্দাজমতে হালধি, জলকীয়া আৰু জিৰা আৰু ধনিয়া মিক্স আছে, এইখিনি মই দি দিলোঁ। পাউডাৰখিনি দিলে অকণমান পানী দিলে মানে মছলাখিনি সিজিবলৈ এৰি দিলোঁ, আৰু মানে অকণমান সিজিব লাগিব মছলাটো, তেতিয়া ধৰক বস্তুটো তেলটো উঠি অহালৈ তেতিয়া মানে সোৱাদটো হয়। এইখিনিতো জানেই বাৰু সকলোৱে। আৰু এইফালে এইখিনি মোৰ ভিজি উঠিল,
দাইলখিনি এইখিনি মই ৰেডি কৰি দিলোঁ আৰু মই দাইলখিনি আগতে মই মানে দি দিলোঁ কাৰণ মানে দালিখিনিত মানে বস্তুখিনি মছলাখিনি লাগি অকণমান মানে সিজিব লাগিব আৰু সেইটো কাৰণে মই আগতীয়াকৈ দাইলখিনি দি দিলোঁ আৰু এনেদৰে ধুনীয়াকৈ লাৰি চুৰি দি ল'ম দি লৈ তাতে অকণমান মই পানীও দিম আৰু দেই আৰু এনেকৈ খালে মানে পেটৰো গণ্ডগোল নহয় কাৰণ মছলাটো একদম মানে কম পৰিমাণৰ দিছোঁ আৰু মই নিমখটো মই দিয়াই নাই কাৰণ আগৰ যিখিনি মই এয়া মূলাৰ ঠাৰিকেইডালত মই নিমখ সানি থৈছিলোঁ গতিকে এইখিনিত নিমখ পূৰা আছে তথাপিও বাৰু মই এইখিনি সিজিবৰ কাৰণে অকণমান দিম বাৰু আৰু এইখিনিলৈ বাট চাব লাগিব 2 মিনিটমান আৰু পানীখিনি শুকুৱালৈ আৰু তেতিয়া নিশ্চয় ফাটি উঠিব দাইলকেইটা আৰু এয়া দেখিছেনে ফাটি উঠিছে দাইলখিনি এইটো হেৰিতে মানে ৰাখি দিব লাগে আৰু এতিয়া যিখিনি মই মূলাৰ ঠাৰিকেইডাল চেপি পেলাই ৰস চেপি পেলাই থৈ দিছিলোঁ এইখিনি মই দি দিলোঁ আৰু এতিয়া ধুনীয়াকৈ মই লাৰিম গোটেইখিনি যাতে মছলাখিনি গোটেইখিনিতে মানে সাঙুৰ খাই লাগি যায় আৰু মই অকণমান নিমখো দিলোঁ বাৰু দেই দাইলখিনি সিজোঁতে কিন্তু দেখুৱাহে নগ'ল আৰু এনেদৰে মানে শুকানে মানে বেছি নহয় আৰু মানে পূৰা লাগি যোৱাকৈ নহয় আৰু এনেদৰে বনাব লাগে এয়া দেখিছেনে পানীখিনি শুহ গ'লে আৰু এনেকৈ খাই মানে বহুত ভাল লাগে আৰু খুব কম সময় লাগে একদম 5 মিনিটতে আৰু এয়া দেখিছেনে ৰেডি হৈ গ'লগৈ মোৰ ভিডিঅ'টো কেনে লাগিছে আপোনালোকে জনাব যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিব আকৌ কৈছোঁ আপোনালোকক আৰু এনেকৈ মই ৰাখি থৈ দিলোঁ এইটো হিচাপতে ইয়াতকৈ বেছি মানে শুকুৱাব নালাগে পানীটো আৰু এনেকৈ যদি গৰম ভাতৰ লগত আমি পৰিৱেশন কৰোঁ সঁচাকৈ মানে বহুত মানে সোৱাদৰ হয় আৰু ইয়াতে যদি ধনিয়া পাতো দুডালমান দি দিয়া যায় আৰু ভাল লাগিব আৰু শেষত সকলোকে ধন্যবাদ